না মন তই নেকান্দিবি এখন বাস্তৱধৰ্মী সামাজিক নাটক আৰু এই নাটকখন মঞ্চস্থ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আমাৰ জোনবিৰি নামৰ এটা অনুষ্ঠানৰ যিসকল কৰ্মকৰ্তা আছে বা এই অনুষ্ঠানৰ লগত জড়িত যিসকল যুৱক যুৱতী আছে তেওঁলোক ওলাই আহিছে এক পাৰ ভঙা উৎসাহ আৰু আচলতে এখন এটা বেলেগ প্ৰতিচ্ছবি দেখা পোৱা গৈছে য'ত আজিৰ তাৰিখত নৱপ্ৰজন্মই নিসংগতা ভাল পোৱা হৈছে সেইখিনি সময়ত আজি যে গ্ৰামাঞ্চলত এনেকুৱা কিছু প্ৰতিভা ওলাই আহিছে যে ইমান সুন্দৰ এখন নাটক কৰিবলৈ আগবাঢ়ি আহিছে আৰু মই আখৰাও চাইছোঁ 2-3 দিন অনুভৱ কৰিছোঁ সুন্দৰ নাটক এখন হ'ব আৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ সেইকাৰণে এই নাটকখন প্ৰযোজনা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ইতিমধ্যে এই বছৰৰ আমাৰ এইখন দ্বিতীয়খন নাটক ইয়াৰ আগত আমি আন এখন নাটক প্ৰযোজনা কৰিছোঁ আৰু ইয়াৰ উপৰিও আমাৰ সত্ৰীয়া অংকীয়া নাট যি আছে অংকীয়া নাট আমি প্ৰযোজনা কৰোঁ আৰু এখন সামাজিক এখন মঞ্চ নাট এই নাটকখন এবাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষি বিকাশ কেন্দ্ৰই প্ৰযোজনা কৰাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ যিসকল উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভা বিকাশৰ কাৰণে আমি আগভাগ লৈছোঁ আৰু আশা কৰোঁ ৰাইজে এই নাটকখন চাই খুবেই ভাল পাব খুব এখন সুন্দৰ নাটক আৰু যুৱক যুৱতীসকলৰ যথেষ্ট উৎসাহেৰে মানে কাকীৰ দৰে এটা গ্ৰামাঞ্চলত যে ইমান প্ৰতিভাৱান যুৱক যুৱতী লুকাই আছে সেই কথাটো আজি প্ৰতীয়মান। নমস্কাৰ, জয়জ্যোতি আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি পেলাই যে আমাৰ এই অনুষ্ঠানটো হাইলাইট কৰিছেহি। এটা কথা ক'ব লাগিব, বৰ্তমান সময়ত যি যুৱ শৃংখলতা এই যুৱ শৃংখলতাৰ লক্ষ্য ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। এতিয়া দেখা গৈছে যে বিভিন্ন সময়ত আমাৰ যুৱক যুৱতীসকলে বিভিন্ন অশৃংখল পৰিৱেশত থাকে। আমি সেইসমূহ দূৰ কৰিবৰ কাৰণে এই নাটকৰ জৰিয়তে আমি এটা শুভবাৰ্তা দিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ কাকীবাসীৰ লগতে অসমলৈ শুভবাৰ্তাটো লৈ যায়। আজি এখন আমাৰ দৰ্শক মণ্ডলীয়ে এখন খুব সুন্দৰ নাটক উপভোগ কৰিবলৈ পাব। চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু প্ৰবীণ শইকীয়াদেৱৰ দ্বাৰা পৰিচালিত এখন বাস্তৱধৰ্মী সামাজিক নাটক দৰ্শকে উপভোগ কৰিবলৈ পাব। আমি আশা ৰাখিম অনাগত দিনবোৰত আমাৰ এই একেবাৰে পিছপৰা অঞ্চলৰ পৰা যাতে আমাৰ 2-1 কলা কৌশলী শিল্পী আমি সৃষ্টি কৰিব পাৰোঁ। আমাৰ লক্ষ্যটো সেইটোৱে আৰু অনাগত দিনবোৰতো আমি যাতে এনেকুৱা অনুষ্ঠান পাতি থাকিব পাৰোঁ তাৰ বাবে আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমি এটা কথা ক'ব লাগিব, আমাৰ এই 1 নং কাকী 3 নং গাঁৱত বিগত 20 বছৰৰ মূৰত আমাৰ এই অনুষ্ঠান এখন সামাজিক নাটক হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি গাঁওবাসী সঁচাকৈ উৎফুল্লিত। মোৰ ক'ব লগা ইমানখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।